এটা বগা কাগজৰ বগা অংশৰ মাজত কলমেৰে এটা দাগ দিলে বা এটা বগা টি-চাৰ্টৰ মাজৰ অংশত কিবা সৰু লেতেৰা লাগিলে গোটেই টি-চাৰ্টখনৰ সৌন্দৰ্য নষ্ট হৈ যায়। কিয়নো বগা টি-চাৰ্টৰ লেতেৰা লগা অংশখিনি বাদ দিলে টি-চাৰ্টখনৰ বাকী গোটেই অংশ কিন্তু ভাল। তেন্তে গোটেই টি-চাৰ্টৰ সৌন্দৰ্য নষ্ট হৈ যায় কিয়? কাৰণ আমাৰ বা মানুহৰ চকুত টি-চাৰ্টখনৰ লেতেৰা অংশই পৰে আৰু গোটেই টি-চাৰ্টটো লেতেৰা লাগে। ঠিক তেনেদৰে আমাৰ চৰিত্ৰত দাগ লাগি গ'লে সেই দাগটোৱেই মানুহৰ চকুত পৰে আৰু সেই বিষয়টো লৈ মানুহে সমালোচনা কৰে। আপুনি যদি হাজাৰটা ভাল কামৰ মাজত এটা ভুল কাম বা বেয়া কাম কৰে তেন্তে সেই ভুল কামটোকে লৈ মানুহে সমালোচনা কৰিব। আৰু যদি তেনেকৈ ভুল কাম আপুনি বাৰে বাৰে কৰি থাকে তেন্তে আপুনি মানুহৰ ওচৰত বেয়া হৈ পৰিব। পিছত আকৌ যদি আপুনি ভাল কাম কৰিব আৰম্ভ কৰে তেন্তে আপুনি মানুহৰ ওচৰত ভাল হৈ উঠাটো বহুত কঠিন হৈ পৰিব। কিয়নো মানুহে বেয়া কামক লৈ যিমান সমালোচনা কৰি থাকে তেনেদৰে ভাল কামক লৈ বেছি সমালোচনা নকৰে। আপুনি মানুহৰ ওচৰত বেয়া কাম কৰি আকৌ ভাল কাম কৰি মানুহৰ ওচৰত ভাল হৈ উঠাটো বহুত কঠিন হৈ পৰে। কাৰণ মানুহে আপুনি কৰা ভুল কামৰ বহুত বেছি সমালোচনা কৰি পেলাব। সেয়ে ভাল কামৰ মূল্য নাইকিয়া হ'ব। মানুহ মানুহৰ প্ৰিয় কেতিয়া হয়? যেতিয়া মানুহজনে কৰা কামবোৰ মানুহে ভাল পায় বা মানুহজনে কৰা কামবোৰ মানুহৰ লগত মিলে। তাৰে মাজত এটা কাম ভুল কৰিলে মানুহৰ ওচৰত বেয়া হৈ পৰে। আমি যে কওঁ বেয়া মানুহৰ লগত চলিব নালাগে, এনেই কওঁ যে মানুহটো বেয়া। আচলতে মানুহটো বেয়া মানে কি? মানুহৰ দেহাটো বেয়া নেকি? নহয়, মানুহজনৰ কৰ্মবোৰহে বেয়া। সেয়ে কওঁ। আৰু বেয়া মানুহে ভাল কাম কৰিলেও মানুহে ভাবে এই ভাল কামৰ আঁৰত কোনো নিজৰ স্বাৰ্থ লুকাই আছে। আৰু সেই ভাল কাম লৈ মানুহে ইমান বেছি প্ৰশংসা নকৰে। কিন্তু ভাল মানুহে ভাল কাম কৰিলে সকলো মানুহে প্ৰশংসা কৰে। সেইবাবে আমি আগতে নিজৰ চৰিত্ৰ ঠিক ৰাখিব লাগে। তেনেহ'লে আমি যিকোনো কাম কৰিলে ভাল ফলাফল পাম। মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে নিজৰ চৰিত্ৰ। নিজৰ চৰিত্ৰ ঠিক ৰাখি কাম কৰি গ'লে যিকোনো কামত সন্মান পাব পাৰি।